আজি 1 জানুৱাৰী 2026 তাৰিখ যি অৰুণোদয় দিৱস অসম সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হয়। এই বছৰ নগাঁও জিলা সাহিত্য সভাই আমাক দায়িত্ব অৰ্পণ কৰিলে ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সম্পূৰ্ণ ব্যৱস্থাপনাত নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত এই অনুষ্ঠানটি উদযাপন কৰিব লাগে আৰু মই খুব আনন্দৰে এই কথাটো গ্ৰহণ কৰি লৈ আজি 53জন সাংবাদিকক আমি ৰামানুজন মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আমি সম্বৰ্ধনা জনাইছোঁ। খুব আনন্দিত হৈছোঁ আৰু যি সকল সাহিত্যিকৰ কাৰণে সেই ব্ৰিটিছৰ দিনত নাথান ব্ৰাউন সেইসকল আনন্দচন্দ্ৰ আগৰৱালা ভাষাৰুজা হেমচন্দ্ৰ বৰুৱাকে প্ৰমুখ কৰি যিসকলে অসমীয়া ভাষাৰ যি স্বৰ্ণীল যুগ ৰচনা কৰিছিল, সেই স্বৰ্ণীল যুগত সেইসকলে যদি ভাষাটো ৰাখি থৈ নক'লেহেঁতেন নিশ্চয় আজি আমি এই অৱস্থাত আমি অসমীয়া ভাষা নাপালোহেঁতেন। এটা জাতি জীয়াই ৰাখিবলৈ হ'লে মূলতঃ ভাষাটো খুব সুন্দৰ হ'ব লাগিব আৰু সেই সুন্দৰ ভাষাটোৱেহে বিশ্বৰ দৰবাৰলৈ জাতিটোক আগবঢ়াই লৈ গুচি যাব। গতিকে আজি সেইসকলৰ যি অৱদান, এই অৱদানৰ বাবে অসমীয়া ভাষাই আজি ধ্ৰুপদী ভাষা হিচাপে লাভ কৰিছে। গতিকে ইয়াৰ যিটো আনন্দ, সেই আনন্দই সুকীয়া। গতিকে আজি খুব আনন্দিত নগাঁও জিলা সাহিত্য সভাৰ সকলো সভাপতি সভাপতি প্ৰমুখকে সকলোখিনি উদ্যোক্তা আমাৰ মাজত উপস্থিত হৈছে। সাংবাদিকসকল আহিছে আৰু সাংবাদিকসকলে যি সত্যনিষ্ঠ ভাৱেৰে যে আজি এই কথাবোৰ প্ৰকাশ কৰি গৈ সত্য বাতৰি প্ৰকাশ কৰি সমাজখন সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰিছে। গতিকে তেওঁলোককো আমি সম্বৰ্ধনা জনাই আমি আনন্দিত হৈছোঁ। ধন্যবাদ। সাহিত্যৰ আৰু অসমীয়া সংবাদ জগতৰ এক নৱজাগৰণ বুলি ক'ব পাৰি আৰু এই নৱজাগৰণৰ এটা পোহৰ উদয় হৈছিলে আৰু সেই পোহৰত এটা কিৰণৰ উদ্বাহিত হৈছিলে মাইল বনছন, যিগৰাকীয়ে অসমীয়া ভাষাৰ প্ৰথম অভিধান ৰচনা কৰিছিলে, অসমীয়া ব্যাকৰণ ৰচনা কৰিছিলে। 7 সাগৰ 13 নদী পাৰৰ পৰা আহি অসমীয়া ভাষাৰ উদ্ধাৰৰ কাৰণে সেই সংকটকালত যিসকল বৰেণ্য মিছনেৰে কাম কৰিছিল তাৰ ভিতৰত মাইল বনছন অন্যতম আছিলে। আমি অৰুণোদয় দিৱসত মাইল বনছনৰ আমি স্মৰণ কৰিছোঁ আৰু নাথান ব্ৰাউনকে ধৰি যিসকলে অশেষ ত্যাগ কৰি অসমীয়া ভাষা সেই সময়ত অৰুণোদয় প্ৰকাশ কৰি অসমীয়া সাহিত্যক ৰক্ষা কৰিলে তেখেতসকলে কৃতজ্ঞতা জনাইছোঁ। তাৰ লগতে যিসকল সাংবাদিক আছে তেওঁলোককো আমি ধন্যবাদ আৰু